নিৰ্বাচনী খৰিয়ালত বিপৰ্যস্ত কংগ্ৰেছ 5খন জিলাৰ পৰা 17টা অভিযোগ লাভ কৰিছে প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্বৰ বিনিময়ত কংগ্ৰেছত ধনৰ লেনদেন হোৱাৰ অভিযোগৰ পাছত এবাৰ টিকট নোপোৱা প্ৰাৰ্থিত্ব প্ৰত্যাশীক ধন ঘূৰাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ উঠিল কংগ্ৰেছী নেতাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে দবকাত হুজাই মুৰাদঝাৰৰ চামৰালী গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ টিকট প্ৰত্যাশীৰ পৰা 7 লাখ টকালৈ টিকট দিব নোৱাৰাত এতিয়া কিস্তি হিচাপত ধন ঘূৰাই দিয়াৰ অভিযোগ উত্থাপন কৰে মইৰুদ্দিন নামৰ এজনে অভিযোগ অনুসৰি তেওঁৰ কন্যা ৰজামিন ফিৰদৌছিক ধনৰ বিনিময়ত টিকট প্ৰদান কৰিছিল যদিও আন প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে বেছি ধন দিয়াৰ বাবে ৰজামিনৰ টিকট কৰ্তন কৰি আন এজনক প্ৰদান কৰে এতিয়া প্ৰদেশ কংগ্ৰেছে লোৱা 1 লাখ টকা উভতাই দিছে যদিও বিন্নাকান্দি ব্লক কংগ্ৰেছ আৰু হুজাই জিলা কংগ্ৰেছে লোৱা 6 লাখ টকা উভতাই নোপোৱা বুলি কয় তেওঁ যদিও পইচাৰ বিনিময়ত দিছিল কিন্তু পইচাটো এতিয়ালৈকে ঘূৰাই দিয়া নাই কিছুমান টকা ঘূৰাই পাইছোঁ প্ৰদেশ কংগ্ৰেছৰ পৰা যিখিনি টকা লৈ হৈছিল এইখিনি পইচা ঘূৰাই পাইছোঁ বাকীখিনি টকা এতিয়ালৈকে পোৱা নাই ইপিনে মইৰুদ্দিনৰ বিৰুদ্ধে কেইদিনমান পূৰ্বে বিন্নাকান্দি ব্লক কংগ্ৰেছে মুৰাদঝাৰ আৰক্ষী থানাত এজাহাৰ দিছিল কংগ্ৰেছক বদনাম কৰাৰ চক্ৰান্ত কৰা বুলি লোকজনৰ বিৰুদ্ধে অভিযোগ কৰে বিন্নাকান্দি ব্লক কংগ্ৰেছে আনহাতে কলিয়াবৰত অগপ আৰু বিজেপি পৰিয়ালৰ সদস্যক কংগ্ৰেছে টিকট প্ৰদান কৰাৰ অভিযোগ উঠিছে অভিযোগ অনুসৰি দাৰবাগুৰি জিলা পৰিষদৰ কংগ্ৰেছ প্ৰাৰ্থী যশৱন্ত লাল চৌহান বিজেপি পৰিয়ালৰ আৰু চটিয়াল পূবথৰীয়া জিলা পৰিষদৰ ৰীতামণি কলিতা অগপ পৰিয়ালৰ সদস্য এই দুয়ো প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰাত দুয়োখন পৰিষদ বিজেপিৰ দখললৈ যায় প্ৰাৰ্থী দুজনৰ মনোনয়ন প্ৰত্যাহাৰ সন্দৰ্ভত এপিচিচিৰ সদস্য তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদীপ বৰুৱাই দায়িত্ব ঠেলে নামনি নগাঁও জিলা কংগ্ৰেছৰ সভাপতিলৈ যশৱন্ত চৌহানৰ খালি বৰ্তমান শাসকীয় দলৰ বিজেপি দলৰ বিধায়ক এই সুবিধাটো লৈ যদি সময়ত উদ্ৰ কৰি দিয়ে তেতিয়া কিন্তু কংগ্ৰেছক পদাঘাত কৰা হয় টিয়াল মৌজাৰ সেইগৰাকী কোনোদিনে কংগ্ৰেছ কৰ্মী নাছিল তেওঁক বিচাৰি আনি পেলাই টিকেটটো দিয়া আৰু সেইটো ফেমিলি 85 চনৰ পৰাই যুক্ত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সদস্য প্ৰদীপ বৰুৱা মনোনয়ন প্ৰত্যাহাৰ কৰা প্ৰাৰ্থীদ্বয় ৰীতামণি কলিতা আৰু যশৱন্ত লাল চৌহানক দলৰ পৰা বহিষ্কাৰ কৰিছে কংগ্ৰেছে আনহাতে ঢিঙত পক্সো গোচৰৰ আছামীক এইবাৰ কংগ্ৰেছে টিকট প্ৰদান কৰাৰ অভিযোগ উঠিছে ঢিং সমষ্টিৰ বেচামাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী আলম হুছেইন নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ অপচেষ্টাৰ গোচৰত অভিযুক্ত আলম হুছেইনৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে যদিও ৰহস্যজনক কাৰণত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই কংগ্ৰেছ দলৰ পৰা টিকেটটো দিছে এখেত এজন পক্সো কেছৰ এজন আসামী হয় আৰু এনেকুৱা এজন ঘৃণনীয় ব্যক্তিক কংগ্ৰেছে টিকেটটো দিয়া ঠিক হোৱা নাই এখেতৰ লগত দুৰ্নীতিকৰণ মানুহ আমি ৰাইজে নিবিচাৰোঁ অতি শীঘ্ৰে এখেতৰ মনোনয়ন পত্ৰ বাতিল কৰিব লাগে প্ৰাৰ্থিত্ব প্ৰদানৰ নামত কংগ্ৰেছৰ বিৰুদ্ধে উঠা বিভিন্ন অভিযোগৰ তদন্ত হ'ব বুলি ঘোষণা কৰিছে ভূপেন বৰাই ৰেহাই নাপাই দোষীয়ে 5খন জিলাৰ পৰা 17টা অভিযোগ লাভ কৰিছে প্ৰদেশ কংগ্ৰেছে ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙক তদন্ত কমিটি গঠনৰ প্ৰস্তাৱ দিছে ভূপেন বৰাই কমিটিত দেৱব্ৰত শইকীয়া পৱন সিং ঘাটোৱাৰ আৰু গৌৰৱ গগৈক ৰাখিবলৈ প্ৰস্তাৱ দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ব্যুৰ ৰিপৰ্ট NKTV